খৈৰাবাৰীত দৰং ওদালগুৰি জিলা ভিত্তিক প্ৰাইজ মনি চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন। বৃত্তি সন্ধানী সংস্থাপন সংস্থা জাৰগাঁৱৰ উদ্যোগত ওদালগুৰি জিলা খৈৰাবাৰীত দেওবাৰে অনুষ্ঠিত হয় জনগোষ্ঠীয় কলাকৃষ্টি বিষয়ক প্ৰাইজ মনি চিত্ৰাংকন প্ৰতিযোগিতা। প্ৰতিযোগিতাক আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ভাস্কৰ্য শিল্পী পূৰবী শৰণীয়াই। খৈৰাবাৰী টাউন হাইস্কুলত দৰং ওদালগুৰি জিলা ভিত্তিক 3টা শাখাত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ অন্তত বিজয়ীসকলক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় বঁটাসমূহ। বঁটা বিতৰণী অনুষ্ঠানত অংশ লৈ কৃতি শিক্ষক যুৱ বক্তা উত্তম ৰাভাই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য দি নীতি শিক্ষা আৰু অনুপ্ৰেৰণামূলক বক্তৃতা প্ৰদান কৰি ইতিবাচক চিন্তাৰে আগুৱাই যাবলৈ শিক্ষাৰ্থীসকলক উৎসাহিত কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সংস্থাৰ সভাপতি তথা বিশিষ্ট লেখক সুৰেন্দ্ৰ মোহন ৰাভা, খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক কমল ৰয়, শিক্ষক পৰশুৰাম ডেকা, খৈৰাবাৰী সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দিলীপ বৰুৱা, চিত্ৰশিল্পী শংকৰ শৰণীয়াকে ধৰি কেইবাগৰাকীও নেতৃস্থায়ী লোক উপস্থিত থাকে। পোনপ্ৰথমে মই আটালৈকে শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ। মূল কথাটো হৈছে সমাজখন। এতিয়া সমাজখন ধৰি ৰাখিব আমাৰ ছাত্ৰসকলে। আজিৰ ছাত্ৰ কাইলৈ নাগৰিক হ'ব আৰু ক্লাছ 8ৰ ল'ৰাজন ক্লাছ 9 পাব, ক্লাছ 9ৰ ছাত্ৰজন ক্লাছ 10 পাব। এনেকৈয়ে তেওঁলোকে জীৱনৰ গতি লাভ কৰিব আৰু যেতিয়া তেওঁলোক স্পিৰিচুৱেলি আৰু একাডেমিকেলি তেওঁলোক আগবাঢ়ি যাব, আনুষ্ঠানিক শিক্ষাটো বিদ্যালয়ত তেওঁলোকে গ্ৰহণ কৰিব লাগিবই। তাৰ লগে লগে জীৱন যাপনৰ যি কলা কৌশল সেয়াও শিকি যাব লাগিব। তাৰ কাৰণে আমি আজি জব কনচালটেণ্ট এণ্ড কেৰিয়াৰ গাইডেন্স অৰ্গেনাইজেশ্যন বৃত্তি সন্ধানী আৰু সংস্থাপন সংস্থা এই অনুষ্ঠানটোৰ যোগেদি আমি এলানি ধাৰাবাহিকভাৱে চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আগৰ মাহত আমাৰ মহিলা পাৰাৰ উহৰপাৰত আমাৰ এটা চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছিল সুকলমে, আৰু আজি খৈৰাবাৰী টাউন হাইস্কুলত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰু পৰৱৰ্তী সময়ত আমি ডিমাকুছিত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আজিৰ চিত্ৰাংকনৰ বিষয়টো হৈছে জনগোষ্ঠীয় কলা কৃষ্টি বিষয়ক। আমি আশা কৰিম কলা সংস্কৃতিৰ যোগেদি এই চিত্ৰাংকনৰ ছবি অঁকাৰ যোগেদি কলাবিদ্যাৰ যোগেদি তেওঁলোকে জীৱন যাপনৰ এটা কলা শিকি যাব। আৰু কি ভিত্তিত আছিলে আজিৰ বিষয়টো হৈছে দৰং আৰু ওদালগুৰি জিলা ভিত্তিত আৰু জনগোষ্ঠীয় কলা কৃষ্টি বিষয়ক। ধন্যবাদ।